56 মিটাৰ জাজি নদীৰ বাৰণী পানীয়ে 20 তাৰিখে ৰাতিপুৱা দিনাখন উটুৱাই লৈ যায়। ইয়াৰ ফলত বহু গাঁও জলমগ্ন হৈ পৰে। ফিচাৰী, খেতি, মানুহৰ ঘৰ, বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, নামঘৰ বহু অনিষ্ট কৰে। অকল এয়াই নহয়, মইনী সমষ্টিত এবাৰ বানৰ পৰিৱেশ সুকীয়া আছে। আগতে মানুহৰ মৃত্যু আমি নহয় প্ৰায়, কিন্তু এইবাৰ 6জন মানুহক আমি হেৰুৱাব লগা হ'ল। ইয়াৰ লগতে প্ৰায় 18-19টা মান ৰিং বান্ধ, এগ্ৰি বান্ধ আৰু মথাউৰি ছিঙি পৰে। আৰু সেই সময়তে ভৰ খেতি বতৰ আছিল আৰু খেতি ৰাইজে আৰম্ভ কৰিছিল। বহু কঠীয়া ধান নষ্ট হৈ পৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম। প্ৰত্যেক মুহূৰ্ততে খবৰ লৈ আহিছে, 19 খেতি হৈছে, সেইবোৰ কেনেধৰণে পূৰ কৰিব পৰা যায়, স্বাভাৱিক জীৱন ৰাইজক ঘূৰাই আনিব পৰা যায়, তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মন্ত্ৰী সভাখনে আমাক সঁহাৰি জনাইছে। মই স্থানীয় ধনতোলা অঞ্চলৰ ৰাইজক ধন্যবাদ জনাম। আমাক কেতিয়াও টানকৈ একো নকৰি, গালি অপনি নিদি যিখিনি দিয়া পৰামৰ্শ দিব লাগে, হাতে কামে কেতিয়াবা সহায় কৰিব লাগে। আমাৰ যিসকলে মিস্ত্ৰী ইয়াত কাম কৰি আছে, জলসম্পদ বিভাগৰ ঠিকাদাৰ আছে, তেওঁলোকক সহায় সহযোগিতা কৰি আহিছে। আৰু ধাৰণা কৰিব পাৰোঁ যে 80% মানৰ কাম সম্পূৰ্ণ হৈ গ'ল। নিৰাপদত থাকিব ৰাইজ, সেয়া সুনিশ্চিত হ'ল। কিন্তু কাষত মাটি কাম আছে আৰু অলপ প্লাষ্টিঙৰ কাম আছে বাঁহৰ, আৰু জিঅ' টিউবৰ বা বেগৰ অকণমান নদীত পেলাব লগা কাম আছে। কিছু কাম অলপ আছে, কিন্তু ৰাইজে এইটো নিশ্চিত হৈ থাকিব পাৰে এই মুহূৰ্তত যে আৰু পানী ভাঙিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।